মৰ্নিং। আজি মানে আমি এইটো কি বস্তু আনিছোঁ দেখিছে না খাবলৈ ৰাতিপুৱা? কি বস্তু কওকচোন বাৰু? এইটো আছে ৰঙালাও আগ, জাতিলাও আগ। আজি মানে পাটনাত এইটো চব্জি বনিব কৈছে। আমাৰ দাদাহঁতে চব্জি বনাব আজি। এইটো খালি মই বনাব নাজানো, কিন্তু খাই বুলি গম পাওঁ। আমাৰ গাঁৱতো খায়, ঘৰতো খায়, কিন্তু এইটো মই বনাব নাজানো। দাদাই বনাব ধুনীয়াকৈ, আজি খাম। বাৰু বনোৱাৰ পিছত দেখাম বাৰু। দাদা, এইটো যে আমি এতিয়া শাকটো বুটলি আনিছোঁ, হয় নাই? এইটো আপুনি এতিয়া কি চিষ্টেমত এইটো কাটিব? এটা মানে সৰু সৰুকৈ পিচ কৰিম, পাতটো অলপ চাফা কৰি ছিঙি দিম। তাৰপিছত আমি ভাজি বনাম আৰু এইটো ইয়াৰ বাকলি চলাব নেকি? বাকলিৰ ওপৰতো মানে এইটো অলপ ধাৰ থাকেতো, সেইকাৰণে পেলাই দিব লাগে। আচ্ছা, এই পাতটো খাব নেকি? পাতো খাব, ঠাৰিকেইটা খাম। ঠাৰিকেইটা খাব, ঠাৰিকেইটাতে মেইন ৰস আছে ন? এইটোতো ভালমানখিনি আনিছে। এতিয়া আপোনাৰ কাটোতে মেহনতে বহুত দেৰি লাগিব বাৰু। এইটো মেহনত আছে। খাব সোৱাদ পালেতো অলপ মেহনত কৰিবই লাগিব। হয় হয়, ঠিকে আছে। এতিয়া বনোৱা হোৱাৰ পিছত আপুনি দেখাব আমাক। দাদাহঁতে আপুনি শাক পাচলি কটা কামত লাগিছে। আমি বোলো গাড়ীৰ ওচৰত ইমানেই লেতেৰা হৈ আছে, অলপ চাফাই কামত অলপ লাগোঁ। ইমান আমি এতিয়া ইয়াতে খাওঁ মেলোঁ ন, থাকোঁ। সেইটো কাৰণে অলপ মানে ইমান কেঁচৰা আছে, মানে পলিথিন চলিথিন চব ইয়াত চব চফা কৰাই লৈছোঁ। কাৰণ পাৰ্কিংটো আমাৰ নিজৰে পাৰ্কিং হয় না। আগটো একেটাতে গোটাই লওঁ ভাইটি, ইমান দূৰত দলিয়াব নালাগে। এতিয়া এটাতে জমা কৰি লওঁ না, জমা কৰি পেলাই দিলে হৈ যাব। আগত যোৱা, এইকেইটা পলিথিন লোৱা একদম। বছ ইফালে চব জমা কৰিলে হ'ল প্ৰথম এফালৰ পৰা। বহুত কেঁচৰা হৈ আছে দেখিছেনে? আকৌ সেইটো কাৰণে অলপ আমি নিজে চফা কৰি লওঁ। আমাক নিজকে বহিবলৈ থাকিবলৈ লাগে। ফাইনেলি কিন্তু একদম জেগাটো চফা হৈ গ'ল, আপোনালোকে চাব পাৰে। চব কিমান ধুনীয়াকৈ চফা কৰি দিলে আমাৰ ল'ৰাকেইটাই। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।